ভাড়ালৈ শৰত নামিছে আৰু সাজু হৈ উঠিছে মধ্য অসমৰ নগাঁৱতো বিভিন্ন মণ্ডপ যিসমূহ মণ্ডপে দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ যথেষ্ট কাৰুকাৰ্য ব্যৱহাৰ কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ শংকৰ মন্দিৰ পথৰ যি আছে শ্ৰীমন্ত যি শংকৰ মিছন পথৰ যি পূজা আৰু এই পূজা দেখিবলৈ পোৱা গৈছে যে এবাৰ আৰু ৪৯তম বৰ্ষত তেওঁলোকে ভৰি দিছে আৰু এই পূজাখনে প্ৰতিবাৰে যথেষ্ট সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম হয় কাৰণ তেওঁলোকে প্ৰতিবাৰে মণ্ডপৰ কাৰুকাৰ্য পশ্চিমবংগৰ শিল্পীৰ দ্বাৰা সজাই তোলে আৰু একে আটক ধুনীয়াকৈ তেওঁলোকে ব্যৱস্থা কৰে আৰু সেই ব্যৱস্থা চাবৰ কাৰণে গাঁও ভূঞৰ পৰা আৰম্ভ কৰি দাঁতি কাষৰে যিসমূহ জিলা আছে তাৰ পৰাও লোক আহি ইয়াত উপস্থিত হয় আমি প্ৰথমে তেওঁলোকৰ কাষলৈ যাব লৈছোঁ উদ্যোক্তাসকল আছে যে এবাৰ কি থিম লৈছে আপোনালোকে এবাৰ আমি টাইটানিকৰ আহিৰ পেণ্ডেলটো হ'ব টাইটানিকৰ আহিত হ'ব এইটো আৰু তলৰ ভাগত দেখিবলৈ পোৱা গৈছে যে তাত এইটো মানে এনেকৈ দেখা যাব যে আপুনি পানীত টাইটানিকটো মানে আছে আৰু পানীত হয় আমাৰ ভিতৰটো হ'ব য'ত আমাৰ পূজা মণ্ডপ হ'ব মণ্ডপৰ যিটো আলোকসজ্জা হ'ব সেইটো অলপ বেলেগ হ'ব কিন্তু বাহিৰৰ যিটো আহিত হ'ব সেইটো আপোনাৰ টাইটানিকৰ ছেইম আহিতে হ'ব শিল্পী এইটো আপোনাৰ শিলিগুৰিৰ গোটেইখিনি মানুহখিনি আহিছে আমাৰ এই মানে গোটেই আমাৰ পূজাৰ বাজেট আছে 15 লাখ টকা 750 মানৰ আমাৰ এইটো হ'ব আৰু পেণ্ডেলটোত বাকী আৰু থাকে আমাৰ নৱমীত এটা ভোগ থাকে য'ত গোটেই ৰাইজ প্ৰায় 2,500-3 হাজাৰ মানুহে ইয়াত খায় নৱমীৰ দিনা দুপৰীয়া 12টাৰ পৰা 4টালৈকে ইয়াত আমি খোৱাৰ ব্যৱস্থা ৰাখোঁ ষষ্ঠী দিনাৰ পৰা ইয়ালৈ দেখা পোৱা যায় যে দৰ্শনাৰ্থীৰ ভিৰ হয় আমাৰ ইয়াতে মানুহবিলাক আহিব বিচাৰে কাৰণ ইহঁতে বেছি আহিব যিসকলে বয়সস্থ আছে গাড়ী লৈ আহিবলৈ সপ্তমী দিনৰ পুলিচে 90 লগাই দিয়ে তো আমি দেখা পাইছোঁ যে ষষ্ঠী দিনৰ পৰা আমাৰ মানুহ অগণন মানুহ ইয়াতে আহি থাকে আৰু এটা কথা আমাৰ ইয়াত এটা আমি সাংস্কৃতিক সন্ধিয়াও কৰোঁ আয়োজন কৰোঁ আৰু সেইটো কাৰণে আমাৰ ৰাইজৰ সঁহাৰি পাওঁ যে দৰ্শনাৰ্থী বহুতে আহি থাকে ষষ্ঠী দিনাৰ পৰা আৰু এবাৰ কিমানমান দৰ্শকৰ মানে হ'ব বুলি আশা কৰিছে আমি চাওক আমিতো প্ৰতি বছৰ যিটো দেখোঁ আমি গোটেই দিনত মিলাই আমাৰ সপ্তমী দিনা 1 লাখ হয় অষ্টমী নৱমী দিনাতো এই দুদিনত দেখা যায় 2 লাখ ক্ৰছ হৈছে পাৰ ডে যদি আমি প্ৰতিদিন হেৰি দেখোঁ আৰু দিনৰ পৰা ৰাতিলৈকে দেখোঁ প্ৰতিদিনে 2 লাখৰ পৰা মানে মিনিমাম 2 লাখ তাৰ ওপৰত কিমান হয় আমিও এক্সপেক্টেশ্যন কৰা মুস্কিল আৰু কিন্তু দেখি থাকোঁ যে ইমান ভিৰ হৈ থাকে সেইটো কওঁ যে মোৰ দেন 2 লাখ পাৰ ডে ভিজিট কৰে আৰু 2 লাখ দৰ্শনাৰ্থীয়ে প্ৰতিদিনে এই টাইটানিক চাবলৈ আহি ইয়াত উপস্থিত হ'ব আৰু আমি বাহিৰৰ ভাগত আপোনাক দেখুৱাইছোঁ যে টাইটানিকৰ আৰ্হিত মণ্ডপ সজোৱা হৈছে তাৰ সমান্তৰালকৈ ভিতৰৰ ভাগত যদি আপুনি চায় তেতিয়াহ'লে অন্য কাৰুকাৰ্য অৰ্থাৎ লাইটৰ জৰিয়তে তেওঁলোকে পোহৰ আলোকসজ্জাৰ মাজেৰে তাতো চমক দিবলৈ চেষ্টা কৰিছে আমি সেই পৰিৱেশটো এবাৰ আপোনাক দেখুৱাইছোঁ যে য'ত মূৰ্তি স্থাপন কৰা হ'ব দেৱী মাৰ আৰু লগতে কাৰ্তিক গণেশ লক্ষী সৰস্বতী ইয়াত তেওঁলোকে স্থাপন কৰিব আৰু তাৰ ভিতৰ ভাগৰ পৰিৱেশটো আমি দেখুৱাইছোঁ যে এনেদৰে আন এক কাৰুকাৰ্য তেওঁলোকে কৰিছে আৰু পশ্চিমবংগৰ এইসকল শিল্পীৰ দ্বাৰা এয়া অতি সুন্দৰকৈ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াত লাইটৰ কাৰুকাৰ্য হ'ব অৰ্থাৎ প্ৰতিজন দৰ্শনাৰ্থীয়ে তেওঁলোকে বাহিৰৰ ভাগত দেখা পাব টাইটানিকৰ সেই দৃশ্য আৰু ভিতৰ ভাগত সোমোৱাৰ পিছত তেওঁলোকে আন এক দৃশ্য উপভোগ কৰিবলৈ পাব আৰু উদ্যোক্তা সমিতিয়ে জনোৱা মতে আমি কৈছোঁ যে নগাঁও আন এখন ব্যতিক্ৰমী আৰু উল্লেখযোগ্য পূজা প্ৰতি বছৰে তেওঁলোকে এক চমক দিবলৈ চেষ্টা কৰে